পবিত্ৰ ভাদমাহ উপলক্ষে ৰাজ্যৰ সত্ৰ নামঘৰসমূহ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ থকাৰ সমান্তৰালকৈ নলবাৰী জিলাৰ দলাশালস্থিত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী কানাই বলাই আদিথান সত্ৰতো বা বৈষ্ণৱ ভকত আৰু আয়তীসকলে ভাগৱত শ্ৰৱণ কীৰ্তন কৰি শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তন কৰি ভক্তিৰসত ডুব গৈ থাকে। প্ৰতি বছৰে ভাদ মাহৰ প্ৰথম দিনটোৰ পৰাই এমাহ ধৰি এই সত্ৰখন পাঁচ প্ৰসংগ কৃষ্ণ ধ্বনিৰে মুখৰিত হৈ থাকে। দিনে নিশাই চলে নাম কীৰ্তন। আজি ভাদ মাহৰ শেষৰ দিনটোত এমাহজোৰা ভাদমহীয়া নাম কীৰ্তনৰ সামৰণি মাৰে। ভাদ মাহটোৰ প্ৰতিটো পুৱা আয়তীসকলে নাম কীৰ্তনেৰে জীপাল কৰি ৰাখে সত্ৰৰ মজিয়া। আবেলি বাপ ভকতসকলে ভাগৱত পাঠৰ জৰিয়তে হৰিনামৰ শ্ৰৱণ কীৰ্তন আৰু স্মৰণ কৰাৰ উপৰিও প্ৰতি সন্ধিয়া বাপ বৈষ্ণৱ ভকতসকলে নাম প্ৰসংগ কৰাৰ ফলত সমগ্ৰ সত্ৰত এক অনাবিল প্ৰশান্তিয়ে বিৰাজ কৰে। 1 তাৰিখৰ পৰা শেষ তাৰিখলৈকে আমাৰ ইয়াত এই কানাই বলাই আদিথান সত্ৰত বিভিন্ন কাৰ্যসূচীৰে এই মাহটো আমাৰ ধৰ্মীয় মাহটো পালন কৰা হয়। ৰাতিপুৱা আহি নামঘৰীয়া ইয়াত চাকি বন্তি জ্বলাই প্ৰাৰ্থনা কৰে। তাৰপিছত 9 মান বজাত আয়তীসকলৰ নাম প্ৰসংগ হয়। আবেলি 3 বজাত ভকত বৈষ্ণৱ লগ হৈ ভাগৱত পাঠ শ্ৰৱণ কীৰ্তন কৰে আৰু ৰাতি তাল নাম আৰম্ভ হয়। এনেকৈ দিনটো চলি থাকে। গোটেই মাহটো এই প্ৰক্ৰিয়াৰে চলে যদিও তাৰ মাজতে ভাদৰ পূৰ্ণিমা তিথিৰ পৰা 3 দিনীয়াকৈ ভাগৱত পাঠ আৰু ধৰ্মসভাৰ আয়োজন কৰে এই অনুষ্ঠানটোৱে প্ৰতি বছৰে। আপুনি বাৰু উমৰাহ কৰিবলৈ আগ্ৰহী নেকি? আলিফ উমৰাহ ট্ৰেভেলছে আপোনাৰ বাজেটৰ ভিতৰত আগবঢ়াইছে কেতবোৰ আকৰ্ষণীয় পেকেজ। আমাৰ পেকেজসমূহ হৈছে ছুপাৰ চেভাৰ 85,000ৰ পৰা ডায়মণ্ড 1,10,000লৈকে। এতিয়া আৰু অপেক্ষা কিহৰ? আজিয়ে 7002343617 নম্বৰত যোগাযোগ কৰক আৰু বুকিং কৰক আপোনাৰ পছন্দৰ পেকেজ। বিশ্বমানৰ সেৱাত অসমৰ ভিতৰত শ্ৰেষ্ঠ আলিফ উমৰাহ ট্ৰেভেলছ।